আমাৰ জাগৃত মহাবিদ্যালয় আচলতে খুব আনন্দ পাইছে, আনন্দ লাভ কৰিছোঁ আমি। এইবাৰ বিশেষকৈ ইণ্ডিয়া টুডে ৰেংকিঙত বিজ্ঞান শাখাই আমাৰ ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু সামগ্ৰিকভাৱে আমাৰ 138 সংখ্যক স্থান লাভ কৰিছে সৰ্বভাৰতীয় ভিত্তিত। আৰু মহাবিদ্যালয় কলা শাখাই এবাৰ 7ম স্থান লাভ কৰিছে আমাৰ অসমৰ ভিতৰত আৰু সৰ্বভাৰতীয় ভিতৰত 162 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই এই বিষয়ত আচলতে আমি মহাবিদ্যালয় যে এটা ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ সেইটোকে প্ৰতিবন্ধ কৰিব আমি বিচাৰিছোঁ। আৰু মহাবিদ্যালয়ৰ এই ৰেটিঙক লৈ আমি অত্যন্ত সুখী, আনন্দিত যে ইণ্ডিয়া টুডে ৰেংকিঙত আমি যোৱা 6 বছৰ আৰু এবছৰ অৰ্থাৎ 7 বছৰ আমি একেলগে ধাৰাবাহিকভাৱে আমি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। মানে শীৰ্ষৰ মহাবিদ্যালয়সমূহৰ লগত একেলগে স্থান পাবলৈ সক্ষম হৈছোঁ। 120 সংখ্যক মানে 150 সংখ্যক যিমানবোৰ মহাবিদ্যালয় আছে তাৰ ভিতৰত আমাৰ মহাবিদ্যালয় স্থান পোৱাটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। আৰু এই ক্ষেত্ৰত মই মহাবিদ্যালয়ৰ পৰিয়ালক ধন্যবাদ জনাব লাগিব যে আমাৰ গৱেষণাই হওক বা শিক্ষা কথাতে হওক বা আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক বিভিন্ন দিশত তেখেতসকলে আমাৰ গুণগত ৰেটিং নিৰ্ণয় কৰে আৰু তেখেতসকলে বিচাৰ কৰে। ইণ্ডিয়া টুডে MDR আচলতে MDR এটা অৰ্গেনাইজেশ্যন, তেখেতসকলে ইণ্ডিয়া টুডে লগ লাগি সমীক্ষা কৰে। এই সমীক্ষাৰ জৰিয়তে আচলতে বিভিন্ন মহাবিদ্যালয়ৰ গুণ মান পৰীক্ষা কৰে আৰু আমি মহাবিদ্যালয় জাগৃত মহাবিদ্যালয় যে এই গুণমান আমি মান সম্পন্ন কৰি ৰাখিবলৈ সক্ষম হৈছোঁ তাকে প্ৰমাণিত কৰিছে। আৰু আমি অত্যন্ত সুখী যে মহাবিদ্যালয় এটা ধাৰাবাহিকভাৱে এই পৰ্যায়ত আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই আশা কৰিছোঁ অনাগত দিনত আমি ইয়াতকৈ ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ গৱেষণা মান উন্নত কৰিব লাগিব, আমাৰ সামগ্ৰিকভাৱে শিক্ষাৰ মান আৰু উন্নত কৰিব লাগিব। এই বছৰ আমাৰ দায়িত্ব বাঢ়িলে, মহাবিদ্যালয় অট'নমাছ পাইছে, গতিকে আমি আগন্তুক দিনবোৰত আমি খুব প্ৰত্যাহ্বানেৰে আমি কাম কৰিবলৈ সাজু হৈ আছোঁ। ধন্যবাদ।